মানুহে মানুহৰ বাবে বানাক্ৰান্তৰ কাষত প্ৰাগ নিউজ জাগিৰোডৰ কুমাৰবৰীৰ বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ প্ৰাগ পৰিয়ালৰ জ্যোতিষী কিৰুয়ঙৰ সহযোগত বানপীড়িতক সহায়ৰ হাত প্ৰাগ নিউজৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক নাৰায়ণ শীল আৰু জ্যোতিষী কিৰুয়ং লগতে অসমীয়া ছবি জগতৰ দুগৰাকী অভিনেতা অভিনেত্ৰী ক্ৰমে প্ৰিয়া শৰ্মা আৰু সমীৰণ জাগিৰোডৰ কুমাৰবৰী অঞ্চলৰ শতাধিক পৰিয়ালক মঙলবাৰে সাহায্য বিতৰণ কৰে প্ৰাগ নিউজে জাগিৰোডৰ নেলিৰ এই বিশেষ ঠাইডোখৰলৈ আহিছোঁ আৰু যি পৰিৱেশ অবৰ্ণনীয় আচলতে তথাপিও আপুনি মনৰ কথা দুআষাৰ বৰ্তমান অসমৰ 34খন জিলাৰ প্ৰায় 75 লক্ষাধিক লোক বানত আক্ৰান্ত হৈছে আৰু চৰকাৰে যিমানখিনি পাৰে সহযোগিতা আগবঢ়াইছে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হৈছে আৰু প্ৰাগ নিউজ যেহেতু ৰাইজৰ চেনেল আমি ৰাইজৰ মৰম চেনেহক আশীৰ্বাদ হিচাপে লৈ বিগত 20টা বছৰ আগবাঢ়ি গৈ আছোঁ আৰু প্ৰাগ নিউজ সদায় ভূপেনদাৰ বাণীৰে উদ্যোজ হৈ আহিছে ভূপেনদাই সদায় কৈ থৈ গৈছিল লিখি থৈ গৈছিল যে মানুহে মানুহৰ বাবে আৰু সেই আদৰ্শ সৰুগত কৰিয়ে আমি বানাক্ৰান্ত লোকসকলৰ কাষলৈ আহিছোঁ আমাৰ ফালৰ পৰা একাজলি তেওঁলোকলৈ সাহায্য আগবঢ়োৱাৰ চেষ্টা চলোৱা হৈছে আমি জানো এয়া একেবাৰে সামান্য এটা প্ৰয়াস কিন্তু এই প্ৰয়াসৰ জৰিয়তে আমি অসমলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে অসমৰ বিভিন্ন দল সংগঠন স্বেচ্ছাসেৱী সংস্থাসমূহ আগবাঢ়ি আহক বৰ দুখ লগা মানে আমি বহুত দিনৰ পৰা মানে ক'বলগীয়া তাহানিৰ পৰাই এনেধৰণৰ পৰিৱেশ পোৱাই নাছিলোঁ নেকি মানুহখিনিৰ অৱস্থা একেবাৰেই মানে বেয়া হৈছে দেই এইখিনি অঞ্চল বুলি নহয় এইটো নেলি অঞ্চলত আহিছোঁ আমি কিন্তু গোটেই অসমখনৰ অৱস্থাই মানে তেনে দুখ ল'বলগীয়া মানে কথাটো আৰু গতিকে আজি চাওঁচোন কিমানখিনি আমি কৰিব পাৰোঁ চাউলৰ পৰা আৰম্ভ কৰি দালিৰ পৰা আৰম্ভ কৰি তেল নিমখৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে যে তেওঁলোকক সেইখিনি আগবঢ়াব পাৰিলে আমি অতি আনন্দিত হ'ম আৰু তেওঁলোকে অকণমান উপকাৰ হ'ব মানুহবোৰ কেনেকৈ আছে টিঙেৰে বনাই ত্ৰিপাল পাৰি তেনেকৈ আছে মানে খুব বেয়া লাগিছে চাই পেলাই আৰু একচুৱেলি নেদেখিলে আমি হয়তো ক'ব নোৱাৰোঁ দেখি পেলাই বুজিছোঁ যে কি পৰিৱেশ অভিনেতা হিচাপে তেওঁলোকে আমাক ইমানখিনি টিভিত চাই পেলাই মৰম আৰু আশীৰ্বাদ কৰে তো সেই মৰম আশীৰ্বাদখিনি আজি কিবা এটা আহি পেলাই তেওঁলোকক মানৱীয়তাৰ ক্ষেত্ৰত নিজে ফিজিকেলি আহিব পাৰিছোঁ সেইটো কাৰণে মই বহুত নিজকে সৌভাগ্যৱান বুলি ভাবোঁ প্ৰাগ নিউজৰ এই প্ৰচেষ্টাত সহযোগ কৰে কিৰুয়ং এষ্ট্ৰলজি এণ্ড মেজিক ইনষ্টিটিউটে দুৰ্গম অঞ্চলসমূহত বানাক্ৰান্তৰ পৰিয়ালক সাহায্য বিতৰণ কাৰ্যসূচীত ধন্যবাদ জ্ঞাপন কৰে বানপীড়িত ৰাইজে কেনেকৈ আছে কি কৰিছে পৰিয়ালটো কেনেকৈ আপোনালোকে এইদিনা পৰিয়ালটো মানে আমি যেনে তেনেকৈ ৰাস্তাতে ৰান্ধি বাঢ়ি খাওঁ ৰাতি হ'লে দুঘৰ চাৰিঘৰ লগ লাগি বহি থাকোঁ কোনোবাই যদি শুই কোনোবাই বহি থাকোঁ তেনেকৈ ৰাতিটো কটাওঁ আৰু দিনত য'তে ত'তে হাৱা খাই অলপ গছৰ তলত বহি পেলাই হাৱাত টোপনি অকণমান যায় ঘৰ বাৰীটো পানীৰ তলতে আছে কিমান পানীত ডুব গৈছিল ঘৰ এবুকু পানী হৈছিল কিছুমান পাৰা গৈছে কিছুমান নাই কিমানলৈকে পানী আহি উঠিছিল পানী মানে বহুত উঠিছে আৰু ঘৰৰ বস্তু কিবা বচাব পাৰিলে নে নাই ঘৰৰ বস্তু বুলি ক'ব লাগে গোটেইখিনি উঠাই থৈ গৈছিলোঁ কিন্তু তাৰ ওপৰত পানী হৈছে আৰু পানীটো আমাৰকৈ তল ডুব গৈছে এনেকুৱা বান প্ৰথমবাৰ আপোনালোকে মুখামুখি হৈছে নে পূৰ্বতেও আগতেও আছে পোৱা নাছিলে বেছি হৈছে আৰু সংকটৰ সময়ত প্ৰাগ নিউজ সদায় দায়বদ্ধ আৰ্তজনৰ কাষত আমাৰ এই যাত্ৰাৰ আপুনিও হ'ব পাৰে অংশীদাৰ আপুনিও আগবঢ়াব পাৰে দুৰ্গতজনক অকণমান সহায়ৰ হাত অংশীদাৰ হ'বলৈ যোগাযোগ কৰক 0361245114 নম্বৰত আমাৰ আপোনাৰ কিছু সঁহাৰিয়ে বানাক্ৰান্তক দিব পাৰে কিছু সকাহ ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ভাস্কৰ শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ